সাৰ নিৰ্ণয় পঢ়িব লৈছোঁ নাম গোসাঁই কৃষ্ণ ভগৱন্ত ঈশ্বৰৰ গুণসমূহ যিটো শুনিতে উদ্যত কৰে নৰ তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি ভৈল আতি শুদ্ধ নিৰ্মৎসৰ কৃষ্ণ কৃষ্ণ ভগৱন্ত ঈশ্বৰৰ গুণসমূহ যদি শুনিবলৈ উদ্যত হয় উদ্যত কৰে নৰয়ে যোনজন নৰয়ে কৰিব সেইজনে তেতিয়াৰে পৰাই মানে তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি ভৈল আতি শুদ্ধ নিৰ্মৎসৰ একদম শুদ্ধ হৈ যায় মানে সেই টাইমৰ পৰা সময়ৰ পৰাই শুদ্ধ হৈ যায় বোলে শুদ্ধ নিৰ্মৎসৰ হৈ যায় একেবাৰে কৃষ্ণ ঈশ্বৰ কৃষ্ণে খেনিষ্ঠ পৰম আৰাধ্য দেৱ মূৰ তান নামে নিজ গতি হেনয় নিশ্চয় যিটো কৰিলে কলিত আতি সিজন পৰম সুকৃতি কৃষ্ণ কৃষ্ণ ঈশ্বৰ কৃষ্ণহে যে আমাৰ নিষ্ঠ পৰম আৰাধ্য দেৱ বুলি যোনে বোলে সেইজনে সেই ভগৱন্তহে আমাৰ বোলে নিজ গতি সেইবুলি যোনে নিশ্চয় কৰিব হেনয় নিশ্চয় যিটো কৰিলে কলিযুগত যোনে নিশ্চয় কৰিব পাৰিব যে ভগৱন্তৰ বাহিৰে একো নাই ভগৱন্তই আমাৰ গতি দাতা সেইজনহে আমাৰ পৰম সুকৃতি দিয়া সুকৃতি বোলে সিজনৰ পৰম সুকৃতি বুলি যোনে ভাবিব সেইজনৰ নিচিনা আৰু নাই বুলি কৈছে কলিযুগত সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নাম যিটো অজ্ঞানতে চাণ্ডালে লয় হেনয় পবিত্ৰ সিটো জানিবা যজ্ঞত আনি পাত পাতিবৰ যোগ্য হয় সংসাৰৰ ইন্দ্ৰ হ'ল কোন কৃষ্ণ কৃষ্ণৰ ওপৰত বোলে একো নাই যেনেকৈ গছজোপাৰ গুৰিখিনিয়ে মেইন নহয় জানো গুৰিটোৱে এই গছৰ গুৰিটোত পানী দিলে যেনেকৈ সকলো ডাল পাতে পায় তেনেদৰে সংসাৰৰ ইন্দ্ৰ হ'ল কোন বুলি কৈছে কৃষ্ণ ভগৱন্ত কৃষ্ণ ভগৱন্তক যদি সেৱা কৰে সকলোৱে সন্তুষ্ট হয় কিন্তু পৃথককৈ আকৌ যদি সেৱা ভক্তি কৰে বোলে একোৱে বোলে নাপায় বুলি কয় গতিকে তেনেকৈ সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো অজ্ঞানতে চাণ্ডালে লয় জ্ঞানতটো ল'লে কথাই নাই জ্ঞানতো যদি চাণ্ডালেও লয় তেতিয়া বোলে হেনয় পবিত্ৰ সিটো জানিবা যজ্ঞত আনি পাত্ৰ পাতিবাৰ যোগ্য হয় সেইজনক যজ্ঞত আনি পাত্ৰ পাতিবৰ যোগ্য হয় ইমানেই পবিত্ৰ হৈ যায় বুলি কৈছে কৃষ্ণ অ ৰাম 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 বাণী পৰম মংগল ৰূপ যাৰ মুখে প্ৰকাশ কৰয় চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হুয়া তাকো কদাচিত তুল্য নুই যাৰ মুখত একে আহে বোলে ৰাম 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 বাণী পৰম মংগল ৰূপ যাৰ মুখে প্ৰকাশ কৰয় যাৰ মুখেদি প্ৰকাশ হৈ থাকিব ভগৱন্তৰ গুণানুকীৰ্তন ভগৱন্তৰ ৰূপ বোলে চিন্তা কৰিব পাৰিব এই পৰম মংগল ৰূপ যাৰ মুখে প্ৰকাশ কৰয় বোলে চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হুয়া তাকো কদাচিতো তুল্য নুয় তাৰ লগতো মানে তুলনা কৰিব নোৱাৰি বুলি কৈছে চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হুয়া
চিৰকাল মহাতীৰ্থ কৰি আহি যোনজন বোলে পবিত্ৰ হৈছে বুলি ভাবে চিৰকালে মহাতীৰ্থ কৰি পবিত্ৰ হৈয়া তাকো কদাচিতো তুল্য নহয় সেইজনৰ লগতো তুলনা কৰিব নোৱাৰি ইমানেই মানে ওপৰত যায় মানে ইমানেই মানে ওপৰ হয় মানে যাৰ মুখত ৰাম 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 বাণী থাকিব কৃষ্ণ পৰম মংগল ৰূপ যদি আৰু হৃদয় চিন্তা কৰিব পাৰে তাতকৈ আৰু একো নাই শৰণ ভজন লৈ যদি কৃষ্ণ ও ৰাম জগত ঈশ্বৰ কৃষ্ণ তাহানৈ বয়স্থান তাক প্ৰতি যেবে আছে মন ভগৱন্ত ঈশ্বৰৰ চৰণ পংকজে সদা হুয়া দেবে একান্ত শৰণ আগত কৈ গৈছিলোঁৱে নহয় শৰণ ভজন লৈ যদি কৰিব পাৰে যে কেনেকুৱা হয় ক'লে জগতৰ আশ্ৰয় কৃষ্ণ জগতৰ আশ্ৰয় হ'ল কৃষ্ণ কৃষ্ণ নহ'লে একোৱেই নাই জগতত নহয়নে জগত কেনেকৈ চলিব যদি ভগৱন্ত নাথাকে জগত বোলে মিছা কৃষ্ণই সঁচা বুলি কয়ে গতিকে ভগৱন্তৰ বাহিৰে একো নাই ভগৱন্ত নহ'লে জগতখন চলিব নোৱাৰিব নহয়নে জগতৰ আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান তাকৰ প্ৰতি যেবে আছে মন সেই ভগৱন্তৰ প্ৰতি যাৰ মন আছে ভগৱন্ত ঈশ্বৰৰ চৰণ পংকজে সদা হুয়া তেবে একান্ত শৰণ আকৌ কেনেকৈ ধৰণে তেওঁ ভক্তি কৰিব লাগিব সেই ভগৱন্ত ঈশ্বৰৰ চৰণত একান্তভাৱে চৰণ পংকজত সদায় তেওঁ একান্তভাৱে শৰণাপন্ন হ'ব লাগিব শৰণ ল'ব লাগিব শৰণ লৈহে তেওঁক ভক্তি কৰিব লাগিব এবাৰ শৰণ লৈ বোলে একো কৰা নাই সেইটো নহয় শৰণাপন্ন সদায় হ'বলৈ কৈছে কৃষ্ণ ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক গাও ভাই মাধৱৰ গুণ নিশ্চিন্ত আপোন মাৰ সুখে আপোনাক তাৰ হুয়ো ভাই পৰম নিৰ্পুণ অন্য চতুৰবিলাকত বোলে চতুৰ কথাবিলাকত চতুৰবিলাকত নিপুণ হৈ লাভ নাই ক'ত নিপুণ হ'ব কৈছে ভগৱন্তৰ নাম চৰণ চিন্তা কৰাত ভগৱন্তৰ নাম কীৰ্তন কৰাত এইবিলাকতহে নিপুণ হ'বলৈ কৈছে বোলে ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক ভগৱন্তটো সহস্ৰ নাম এবাৰ আকৌ মাধৱ বুলি কৈছে ঈশ্বৰ কৃষ্ণ মাধৱ যাদৱ সহস্ৰ নাম এফালৰ পৰা ওলাই গৈয়ে থাকে মানে কৃষ্ণ বোলে ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক ভজিব কৈছে ভগৱন্তক স্মৰণ কৰিব কৈছে ভগৱন্তক গাও ভাই মাধৱৰ গুণ গাবলৈ কৈছে নিশ্চিন্তি আপোনাৰ মাৰ নিজে নিজৰ মাৰ চিন্তা কৰিবলৈ মনা কৰিছে মানে মহামাৰ ধৰক মাৰ মানে আৰু নিজে নিজক মৃত্যুমুখলৈ নিয়াৰ নিচিনা আৰু মানে সুখ গতিকে সুখে আপোনাক তাৰ সুখত বোলে নিজে নিজক তাৰিবলৈ কৈছে হুয়ো ভাই পৰম নিপুণ এই ভগৱন্তক গুণানুকীৰ্তন কৰাত পৰম নিপুণ হ'বলৈ কৈছে একদম পাকৈত মানে আৰু পৰিণত মানে আৰু যেনেকৈ এতিয়া ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক গাও ভাই মাধৱৰ গুণ আৰু ভগৱন্তৰ ভক্তিৰ ভিতৰত মেইন শ্ৰৱণ কীৰ্তন বুলি কৈছে 9বিধ ভক্তি আছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকিত পদসেৱন আত্মনিবেদন আৰু স্মৰণ 9বিধ ভক্তিৰ ভিতৰত মেইন শ্ৰৱণ আৰু কীৰ্তন বুলিয়ে কয় নহয় চবতকৈ মেইন হ'ল শ্ৰৱণ কীৰ্তনত কিবা ভুল ভ্ৰান্তি হ'লে পাপ হ'লেও শ্ৰৱণ একান্ত মানে শ্ৰৱণ কৰি গ'লে তাত একো পাপ হ'ব নোৱাৰে গতিকে শ্ৰৱণক একেবাৰে শ্ৰেষ্ঠত্ব দিছে গতিকে কি কৈছে ইয়াত ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক গাও ভাই মাধৱৰ গুণ নিশ্চিন্ত আপোনাৰ মাৰ সুখে আপোনাক তাৰ হুয়ো ভাই পৰম নিপুণ পৰম নিপুণ হ'বলৈ কৈছে পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত সমস্তে প্ৰাণীৰ অধিকাৰ এতেকে হৰি নাম
সমস্তে ধৰ্মৰ ৰাজা এহি খাৰ শাস্তৰ বিচাৰ পৰম নিৰ্মল ধৰ্ম বোলে এভাগ কি বুলি কৈছে নিৰ্মল ধৰ্ম একেবাৰে চাফা ধৰ্ম মানে হৰি নাম কীৰ্তন হ'ল পৰম নিৰ্মল ধৰ্ম ইয়াত সকলো প্ৰাণীৰে অধিকাৰ আছে বুলি কৈছে সেইকাৰণে এতেকেহে হৰি নাম সমস্তে ধৰ্মৰ ৰাজা বুলি কৈছে সকলো ধৰ্মৰ ওপৰত বোলে হৰি নামক বহিয়া বুলি ঘোষা আছে নহয় সকলো ধৰ্মৰ ওপৰত ৰাজা হ'ল হৰি নাম এহি খাৰ শাস্ত্ৰৰ বিচাৰ এয়াই সকলো শাস্ত্ৰৰ বিচাৰ বুলি কৈছে এয়া সাৰ তত্ত্ব বুলি কৈছে এতেকে হৰি নাম সমস্তে ধৰ্মৰ ৰাজা এহি খাৰ শাস্ত্ৰৰ বিচাৰ বুলি কৈছে হৰি নামৰ ওপৰত ধৰ্ম নাই বুলি কৈছে বনাশ্ৰম বনাশ্ৰম ধৰ্ম যত যাৰ যেন বিহি আছে তাৰে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকে ধৰ্ম মাঝে খাৰ বনাশ্ৰম ধৰ্ম যত যাৰ যেন বিহি আছে বোলে তাৰে কেৱলে অধিকাৰ যেনেকৈ যাক বিহি আছে সেইমতে এটা অধিকাৰ বুলি কৈছে কিন্তু হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো এতেকে ধৰ্ম মাজে সাৰ হৰিনাম কীৰ্তনত একো নিয়ম নাই বুলি কৈছে একান্তভাৱে হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলে হয় হৰিনাম ল'লেই হয় কিন্তু অন্যভাৱে পূজা পাতল কৰিবলৈ যিমানখিনি ব্ৰত ৰাখি কিবা কৰি কষ্টমতে কৰিব লাগে তাৰপিছতো যদি অকণমান খেলি মেলি হয় তাতে আকৌ সিদ্ধ হয় কিন্তু হৰিনাম কীৰ্তনত একো নাই বুলি কৈছে একান্ত মতে ল'লেই হ'ল 9 বিধ ভক্তিৰ ভিতৰত এবিধ কৰিলেও বহুত হয় মানে কৃষ্ণ ভক্তি ৰত্নাৱলীত এই ভক্তিবিধৰ বিষয়ে বহুত ধুনীয়াকৈ আছে কৃষ্ণ 9 বিধ ভক্তিৰ কথা তাৰ পৰা আহিছে কৃষ্ণ আজি শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱ আজি আমাৰ নামঘৰতো প্ৰাথমিকত সুন্দৰভাৱে পতা হৈছে আলো যাম আপোনালোকক দেখুৱাম কাইলৈ আকৌ মাধৱদেৱৰ জন্মস্থানলৈ যাম বুলি ভাবিছোঁ ভগৱন্তই নিলে গতিকে আপোনালোকক দেখুৱাম সেয়েহে আজি মাধৱ গুৰুজনাৰ অকণমান ঘোষা পাঠ কৰিলোঁ তেওঁৱে আমাক এই ঘোষাভাগ ৰচনা কৰি দিছে তেওঁৰ পৰাই পাইছোঁ নহয়নে এই ঘোষাভাগি আমি ভগৱন্তক কেনেদৰে মাধৱদেৱে কি তেওঁ শাক্তধৰ্মী আছিলে কেনেকৈ বৈষ্ণৱ ধৰ্মলৈ আহিলে শংকৰদেৱত ভক্তি হ'ল আপোনালোকে জানে তেওঁ জোৰোণৰ কন্যাও এৰি আহিলে তেওঁ আহিছিলে পাঠা ছাগলী তেওঁ ছাগলী নিবলৈ আহিছিলে বলি দিবলৈ নহয়নে কিন্তু শংকৰদেৱক লগ পাই তেওঁ কেনেকুৱা হ'ল পৰম শিষ্য পৰম তেওঁ শংকৰ মাধৱ কি হ'লগৈ অভেদ্য ঈশ্বৰ হ'লগৈ শংকৰ মাধৱ বোলে অভেদ্য ঈশ্বৰ গুৰু নাইতো দুই পৰ দুই হানো ঈশ্বৰ চৰণ চিন্তিয়া কীৰ্ত হৈ নৰ কীৰ্ত হৈ নৰ কৃষ্ণ গতিকে অকণমান চমুকৈ এনেকৈ মাধৱদেৱৰ বিষয়ে আলোচনা কৰিলোঁ তাত ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব আৰু আপোনালোকে নিজে নিজ গুণত সন্তুষ্ট হৈ শুনিব কৃষ্ণ